জয়েন বেলেগ কথা নাই। আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ কিছুমান জ্বলন্ত সমস্যা, মই বিশেষকৈ যিহেতু আমি অসমবাসী, আমি অসমৰ কথা ক'বই লাগিব। কিছুমান সমস্যা কেতিয়াও অন্ত নাই, সমস্যা বহুত থাকে, কিন্তু কিছু কিছু সমস্যা সমাধানৰ দিশে আগবাঢ়ি আহিছে চৰকাৰখনে। বিশেষকৈ অসমৰ যি জাতীয়তাবাদী এটা মনোভাৱেৰে ক'ব গ'লে আমি তেনেকৈ ক'ব লাগিব, যদিও এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি, কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত দেখিছোঁ এটা ৰিজনাল চেণ্টিমেণ্ট লৈ হিমন্ত বিশ্ব চৰকাৰখনে কাম কৰি আছে। গতিকে আমি আশাবাদী তেনেকৈ কাম কৰি আগবাঢ়ি যাওক। আমি আজি যদিও যোগদান কৰিছোঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত, মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাম যে তেখেত মুখ্যমন্ত্ৰী হৈ থকা কালতে অসম চুক্তিখন যাতে তেখেতে ৰূপায়ণ কৰিবলৈ সক্ষম হয়, যে প্ৰতিটো দফাই ৰূপায়ণ কৰিবলৈ সক্ষম হয় বা আগবাঢ়ি আহে। বিশেষকৈ কনষ্টিটিউশ্যনেল ছেফগাৰ্ডৰ যিটো কথা আছে 6th ৰুলত, এই কামবিলাক কৰিলে অসমবাসীয়ে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীলৈ আকৌ ঢাপলি মেলি আগবাঢ়িব। ধন্যবাদ।